অসমৰ নাহৰণিত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ 57 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন। প্ৰতিষ্ঠা দিৱসত সংগঠনটোৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি দেৱানন্দ চেলেঙে। পতাকা উত্তোলনৰ পাছতে সোণোৱাল কছাৰীক গায়ন বায়নকে আদি কৰি পৰম্পৰাগত সাংস্কৃতিক দলসমূহৰ কাৰ্যসূচী প্ৰদৰ্শন কৰে। পৰৱৰ্তী সময়ত সংগঠনটোৰ নেতৃত্ব আৰু বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ উপস্থিতিত মুকলি সভাৰ জৰিয়তে সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতি আৰু মাকুম আঞ্চলিক সমিতিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে অতি উলহ মালহেৰে সামৰণি মাৰে। আৰু পতাকা স্থলীলৈ আগুৱাই सभापति ये जो अनुप सोनोवाल क्या होता है क्या आपने गुटखा खाने की आदत का शिकार हो चुके हैं क्या आपने ये चाहकर कि ये खराब है लेकिन ये बात तो गुटखा खाने वाला इंसान ही जानता है कि उसे कितनी तकलीफ होगी किस तरह हमारी बॉडी पर गलत असर डालता है। बस मेरे साथ वीडियो में जिक्र बने रहिए ना। लेकिन हाँ वीडियो शुरू करने से पहले छोटी सी रिक्वेस्ट है আজি ইয়াৰ মঞ্চত তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰি মঞ্চ বান্ধৈ নাচে কি মখৰি বান্ধৈ নাচে কি ভোগৰাম বান্ধৈ খিলাঙে চাপৰি ধন্যবাদ আপোনালোকলৈ। আজি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ 57তম প্ৰতিষ্ঠা দিৱস আৰু এই দিৱসত আমি নাহৰণি গাঁৱত পাতিব পাই অতিকে সন্তুষ্ট হৈছোঁ আৰু এই আজিৰ প্ৰতিষ্ঠা দিৱসৰ অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে মই আপোনালোকক জনাওঁ যে অসমৰ তৃতীয় বৃহৎ জনজাতীয় জনগোষ্ঠী হিচাপে সোণোৱালসকল আৰু এই সোণোৱালসকলৰ এই ছাত্ৰ সংগঠনে তেখেতলোকে অহৰহ ছাত্ৰ সমাজক আৰু লগতে সমাজখনক আগবঢ়াই নিবৰ কাৰণে বিভিন্ন দিশত মাত মাতি আহিছে। সেয়ে আমি ছাত্ৰ সংগঠনটোক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতলোকক আৰু যাতে আগবাঢ়ি যায় তাৰ বাবে আমি তেখেতলোকক আশীৰ্বাদ জনাইছোঁ আৰু আমি আমাৰ জনগোষ্ঠীটোৰ যিখিনি কৃষ্টি আছে যিখিনি কালচাৰ আছে সেইখিনিও ৰাইজৰ মাজত বহুল প্ৰচাৰৰ অৰ্থে ইয়াত আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। পৰ্যায়ক্ৰমে আমি দেখুৱাই গৈ আছোঁ। গায়ন বায়ন হ'ল, কলাবৰী নৃত্য হ'ল, ইয়াৰ পিছতে লেচেৰি হ'ব, আমাৰ বিহু হ'ব, আমাৰ সগ্ৰা নৃত্য হ'ব, আমাৰ বহুৱা নৃত্য। আৰু এইখিনিতে আপোনালোকক এটা কথা জনাই ৰাখোঁ যে বহুৱা নৃত্য ভাৰতবৰ্ষৰ ভিতৰত এনেকুৱা এটা নৃত্য যি ভাৰতবৰ্ষত কেৱল মাত্ৰ 2খন ৰাজ্যতহে এই নৃত্যটো এতিয়াও গাই আছে। আদিমত্বক এই স্বীকৃতি দিয়া এই নৃত্য, য'ত নেকি আমাৰ যিসকল নৃত্যকাৰী আছে ই এটা সম্পূৰ্ণ ধৰ্মীয় এটা হেৰি আৰু ইয়াত তেখেতলোকে এখিলা কলপাত পৰিধান কৰি কোনো বস্ত্ৰ পৰিধান নকৰে, কেৱল মাত্ৰ কলপাত পৰিধান কৰি তেখেতলোকে দুদিনৰ আগৰ পৰা ওলাই থাকে আৰু
তেখেতলোকে একো খোৱা বোৱা নকৰি হাবিৰ পৰা ওলাই আহি তেখেতসকলে গাঁওখনত ঘূৰি নৃত্য কৰে আৰু শেষত তেখেতলোকে গাঁওখনত থকা এটা পুখুৰীৰ মাজত গৈ একে জুবুৰে গোটেই পাতখিনি সলাই তেখেতলোকে আকৌ তাৰ পৰা কাপোৰ কানি পিন্ধি ওলাই আহে। এইটোৱে হ'ল, ইয়াত বহুতখিনি অৰ্থ আছে, সেইখিনি এতিয়া ক'বলৈ নাযাওঁ। মাত্ৰ এটাই আপোনালোকক ধন্যবাদ জনাম যে আপোনালোকে আমাৰ সোণোৱাল জনগোষ্ঠীটোক আগবঢ়াই নিয়াত আমাৰ ৰিপৰ্টাৰ সমাজে যিখিনি সহায় কৰিছে তাৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা 1968 গঠন হৈছিল আৰু 1968 পৰা আজি আপোনাৰ 57 বছৰ ভৰি দিছে। তো এই আজি জন্মদিনত নতুন প্ৰজন্মৰ নতুন নেতৃত্ব থকা সকলো ছাত্ৰ ছাত্ৰী যিয়ে সমাজৰ এই সংগঠনত জড়িত থকা সকলোৱে মই শুভেচ্ছা জনাইছোঁ আৰু মই শ্ৰদ্ধা নিবেদন কৰিছোঁ যিসকল স্বনামধন্য সোণোৱাল কছাৰী সম্প্ৰদায়ৰ এই সময়ত 1968 এই সংগঠনটো জন্ম দিয়া আমাৰ সমাজখনক আগুৱাই দিবলৈ তেওঁলোকে যি সংগঠন কৰিছে তেখেতসকলক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। বিশেষকৈ প্ৰথম সাধাৰণ সম্পাদক আৰু সভাপতি গুণাৰাম ঢেকিয়াল আৰু শুভবুঢ়া দেৱক তেখেতসকলক আমাৰ মাজত নাই, তেখেতসকলৰ মই আত্মাৰ সদগতি কামনা কৰিছোঁ। তো আশা ৰাখিম যিহেতু আমি এটা ক্ষুদ্ৰ জনগোষ্ঠী, অসমৰ এটা ভূমিপুত্ৰ, কেইলাখমান মানুহে আমি ইয়াত বসবাস কৰোঁ। সদৌ অসম ছাত্ৰ সন্থা কৰিবলৈ আমি লাখ লাখ আমাৰ ছাত্ৰ ছাত্ৰী অসমত আছে, তাৰ মাজত আমি সোণোৱাল কছাৰী সকলেও আছোঁ। সোণোৱাল কছাৰী সম্প্ৰদায়ে সদৌ অসম ছাত্ৰ সন্থা কৰে, কিন্তু সোণোৱাল কছাৰী ছাত্ৰ সন্থা কৰিবলৈ কেৱল আমি 4-5 হাজাৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যেক বছৰে আমাৰ অসমত পঢ়া শুনা কৰে। এই 4,5 হাজাৰ ছাত্ৰ ছাত্ৰীৰ ভিতৰতে এটা সংগঠনে এই সমাজখনক পিছপৰাই থকা সমাজখনক আগুৱাই নিবৰ কাৰণে বিভিন্ন সময়ত আজি জন্ম লগ্নৰ পৰা বিভিন্ন ধৰণে তেওঁলোকে কৰ্মসূচীবিলাক গ্ৰহণ কৰি আহিছে আৰু এনে মুহূৰ্তত মই আহ্বান ৰাখিম যিহেতু আমি কম ছাত্ৰ ছাত্ৰী, সমাজখন কম, আমি সকলোৰে একতাৰে আগবাঢ়ি আমাৰ সমাজখনক আমি আগুৱাই নিব লাগিব। তাৰ কাৰণে আজি মই সকলোৰে আহ্বান জনাওঁ যে আমি যি এমুঠিমান ছাত্ৰ ছাত্ৰী অসমত বিশেষ সোণোৱাল কছাৰী ছাত্ৰ ছাত্ৰী বসবাস কৰি আছে তেখেতসকলে একত্ৰিতভাৱে সমাজখনক আগুৱাই নিবৰ কাৰণে কাম কৰক আৰু সমগ্ৰ অসমৰ সকলো সোণোৱাল কছাৰী ৰাইজে সহযোগিতা আগবঢ়াওক আৰু সমান্তৰালভাৱে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত একতাৰে আমি আগবঢ়াই নিব লাগিব। যিহেতু বিজ্ঞান আৰু প্ৰযুক্তিৰ যি পৃথিৱীখন দ্ৰুতগতিত পৰিৱৰ্তন ঘটিছে, তো সমান্তৰালভাৱে আমাৰ সমাজখনক পৰিৱৰ্তন কৰিবলৈ সকলে ছাত্ৰ সমাজে নেতৃত্ব লগাব লাগিব। তেওঁলোকৰ দিশ ভৱিষ্যত দৰ্শন সঠিক হ'ব লাগিব, যি দৰ্শনে নতুন ছাত্ৰ ছাত্ৰী নতুন প্ৰজন্মক আজি বিশ্ব দৰবাৰত এটা শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰাত তেওঁলোকক সহায় কৰিব। ধন্যবাদ।